সময় গতিশীল সময় গতিশীল মন গলে মোৰ কাষলে আহিবা এদিন কলে লাঙি জাল ললো বিলতে গৈ মাছে ধৰো বুলি আজিলে মই গম নাপাওঁ জিছাঙৰ মিনিং কি জিছাঙে প্ৰেমত পৰিছে নেকি আজিলে তেনেকে হোৱা নাই আৰু যেহেতু এইটো এটা বয়স থাকে নিৰ্দিষ্ট নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লুইত জিছাং লুইত মোৰ চেনেললৈ স্বাগতম তোমাক নমস্কাৰ কি খবৰ মোৰ ভাল বাকি আপোনাৰ আছো মোটামুটি তোমাৰ যেহেতু তুমি কণ্ঠশিল্পী হয় তো প্ৰথমতে আমাৰ অনুষ্ঠানটো তোমাৰ গীতেৰে আৰম্ভ কৰোঁ পোনপ্ৰথমে বাৰ চেনেললৈ সমূহ দৰ্শকক মানে স্বাগতম জনাইছোঁ আৰু বাৰ এটি সুন্দৰ চেনেল আছে পেজ আছে সকলোৱে চাব নাহৰ কণ্ঠ সংগীত জীৱনৰ প্ৰথম গীত মোৰ যোৱা দুবছৰ আগত এটি গীত কৰিছিলোঁ বিহুসুৰীয়া গীতটো ফেৰ গুণগুণাই দিছোঁ অ'কে লাঙি জাল ললো বিলতে গৈ মাছে ধৰো বুলি গৈ দেখিলো তাতে মই নাযাকৈ বাই আছিলি লাঙি জাল ললো বিলতে গৈ মাছে ধৰো বুলি গৈ দেখিলো তাতে মই নাযাকৈ বাই আছিলি লাজে লাজে তোৰ ফালে মই নাচালো মই ঘূৰি ঘূৰি চকুতে চকু পেলাই মই মাৰি দিলি বিজুলি দুগালৰ মিচিকনি বুকুত নামিল চুনামি দুনয়নৰ চাৱনি কি ৰঙেৰে মুখিলি লাঙি জাললো বিলতে গৈ মাছে ধৰো বুলি গৈ দেখিলো তাতে মই নাযাকৈ বাই আছিলি তই খুব সুন্দৰ তুমি আনুষ্ঠানিক শিক্ষা লৈছিলা নেকি গানৰ দিশত চাব গ'লে মানে কোনো ধৰণৰ মোৰ গীতৰ আনুষ্ঠানিক শিক্ষা নাছিলে আৰু মোৰ যিটো ঘৰৰ পৰিয়াল আছে ফেমিলি আছে গোটেই গানৰ লগত জড়িত আৰু মোৰ মা মোৰ গানৰ গুৰু হয় আচলতে সৰুৰ পৰাই গানৰ শিক্ষাখিনি মাৰ পৰাই পাইছোঁ আৰু যিখিনি শিকিছোঁ আজিলে মোৰ মায়ে মোক শিকাইছে গোটেইখিনি তো মই যদি তোমাক সুধো একদম সৰু ল'ৰা কলেজত পঢ়ি আছে তো তুমি ক'ত থাকা আৰু ঘৰত কোন কোন আছে বৰ্তমান মোৰ ঘৰ পানীখেতি গুৱাহাটী খুবেই ধুনীয়া ঠাই এডোখৰ আৰু ঘৰত মোৰ বৰ্তমান মা আছে দাদা আছে ভাইটি আছে আৰু মই আছোঁ পঢ়া শুনা তাতে কৰি আছা পঢ়া শুনা বৰ্তমান মই গুৱাহাটী কলেজত কৰি আছোঁ গুৱাহাটী মহাবিদ্যালয়ত পঞ্চম সন্মানিকৰ ছাত্ৰ মই ইতিহাস বিভাগৰ আৰু কিবা মেজৰ লৈছা নেকি মেজৰ আছে মোৰ ইতিহাসত অ'কে তোমাক যদি মই সুধো যে এইটো গানৰ জগতত কিমান দিনৰ পৰা আছা আৰু কেনেকৈ এইটো জগতত সোমালা গানৰ জগতত চাব গ'লে যিহেতু সৰুৰ পৰাই এটা সংগীতৰ পৰিৱেশ পাইছোঁ ঘৰতে এতিয়া চাব গ'লে মই খুব সৰুৰ পৰাই মানে গানৰ পৰিৱেশৰ লগত আছোঁ আৰু গানৰ লগত জড়িত আৰু যিহেতু মোৰ দাদাও মানে গীটাৰ বজায় মোৰ লগতে দাদাৰ অনুষ্ঠানবোৰ কৰে গোটেইখিনি সৰুৰ পৰাই মই ষ্টেজ পাৰফৰ্মছ কৰোঁ আৰু মাৰ লগত তেনেকৈ কেতিয়াবা ক'ৰবাত কম্পিটিশ্যন হ'লে গানৰ মায়ে লৈ যায় তেনেকৈ আজিলৈ যিখিনি পাইছোঁ মাৰ পৰাই পাইছোঁ মই অ'কে এতিয়া মই যদি তোমাক সুধোঁ যে তুমি যিহেতু ষ্টেজ প্ৰগ্ৰেম কৰা তাতে তুমি অসমীয়া গীত বেছি গোৱা নে হিন্দী বিহু তেনেকুৱা মানে আছে বাছি লোৱা আছে তেনেকুৱা এতিয়া অনুষ্ঠান বুলি ক'লে বিভিন্ন বছৰটোত বিভিন্ন ধৰণৰ অনুষ্ঠান থাকে যিহেতু এতিয়া বিহু ছিজন থাকিলে বিহু আহে এতিয়া আদাৰ কিছুমান ছিজন থাকে দুৰ্গা পূজা বা দেৱালী হওক নিউ ইয়াৰ হওক এতিয়া বিহু ছিজন বুলি ক'লে এটা ছিজনত এতিয়া চাব গ'লে বিহু ছিজন যিহেতু আমাৰ অসমৰ এটা ডাঙৰ অনুষ্ঠান হয় প্ৰায় অসমীয়া গান থাকে আৰু বিহু থাকে আৰু শ্ৰোতা দৰ্শকৰ কিছুমান অনুৰোধ থাকে আমালৈ এতিয়া কোনো বেলেগ জেগাত গ'লে যেনে গোৱালপাৰাত থাকে বেংগলী মানুহ কিছুমান আৰু ক'ৰবাত বড়ো থাকে কিবা থাকে গাবলগীয়া হয় শ্ৰোতা দৰ্শকৰ কিছুমান অনুৰোধ থাকে আমালৈ হিন্দী বড়ো কাৰ্বি নেপালী তেনেকৈ গাবলগীয়া হয় এতিয়া তুমি অকণমান বড়ো গীত এটা গাই বড়ো তেনেকৈ এতিয়া মনত নাই আচলতে খুবেই কঠিন হয় অ'কে তোমাৰ ভাল লগা গীত বুলি ক'লে এতিয়া বহুতেই আছে অসমীয়াৰ ভিতৰত চাব গ'লে বহুত গীত তাৰ ভিতৰত এটি গীত মোৰ খুব ভাল লাগে দাদাৰ হয় জুবিনদাৰ হয় গীতটো আফাই গুণগুণাই দিছোঁ মন গ'লে মোৰ কাষলে আহিবা এদিন কলে
কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবাহি নিৰলে সপোন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশা ধোৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰক লোৱা কবিতা ৰাতি আজি মায়া হ'ল নিমগুণ এন্ধাৰত আজি দিন হেৰাল ৰ'দ আজি কেনি পাওঁ খিৰিকী মেলি সন্মুখত এধাৰহে পাওঁ খুবেই ধুনীয়া গীত আৰু মোৰ জনপ্ৰিয় গীত বিশেষকৈ আৰু এই ক্ষেত্ৰত মই সুধিম যে তুমি যিহেতু ষ্টেজ প্ৰগ্ৰেম কৰিছা কেতিয়াবা এনেকুৱা হৈছে নেকি যে যিটো মেমৰি তোমাৰ একদম গোটেই জীৱনলৈকে থাকি যাব আটাইতকৈ ডাঙৰ কুৱেশ্যন প্ৰশ্ন এইটো মোৰ বাবে কাৰণ যিহেতু মোৰ নামটো এতিয়া চবেই লুইত জিচাং বুলি জানে যিটো জিচাং মোৰ টাইটেল হয় নেমৰ সেইটো আচলতে মোৰ নিজৰ টাইটেল নহয় আচলতে মোৰ দিয়া টাইটেল হয় গিফ্টেড টাইটেল হয় মই এইটো সুধিম বুলি ভাবিছোঁ তো এতিয়া আৰু বহুত মানুহে এই বস্তুটো সুধি থাকে জিচাংটো কি টাইটেল হয় কি নেম হয় চ' সেইটো আজি কৈ দিছোঁ লাইফৰ জৰিয়তে জিচাং যিটো মোৰ টাইটেল আছে নেমটো আচলতে মোৰ সম্পূৰ্ণ নাম হ'ল লুইত চৌধুৰী আৰু 2019 মানত তেতিয়ালৈ মই 2014-15 পৰা মই মানে মোৰ অনুষ্ঠানবোৰ আৰম্ভ কৰিছিলোঁ মানে ষ্টেজ পাৰফৰ্মবোৰ মাৰ লগত তেনেকৈ আৰু 2019ত এখন অনুষ্ঠান কৰিছিলোঁ মই আমাৰ গুৱাহাটী সাতগাঁৱত বিহুৰ অনুষ্ঠান আছিলে আৰু তেতিয়া গীত গোৱাৰ পিছত মানে গীত গাই অহাৰ পিছত এজন খুৰা আছিলে কমিটিৰ চাগে তেওঁ খুৰাজন মোক মানে মাতিলে ওচৰলৈ গ'লোঁ মই আশীৰ্বাদ ল'লোঁ তেওঁৰ ভৰি দুখন চুই মোৰ নামটো সুধিলে তেতিয়া মই ক'লোঁ খুৰা মোৰ নাম লুইত চৌধুৰী হয় কৈছে ধুনীয়া গীত গাইছা তাৰপিছত তেওঁ ক'লে যে তোমাৰ নামটো আচলতে চৌধুৰী নহয় জিচাং হ'ব লাগে তেওঁ এটা টাইটেল দিলে মোক তোমাৰ নামটো লুইত জিচাং ৰাখিবা জিচাংটো খুব ভাল নাম হয় আজিলৈ মই গম নাপাওঁ জিচাঙৰ মিনিং কি খালি এটাই জানো জিচাঙৰ মানে জিচাংটো এটা কোৰিয়ান টাইটেল হয় কোৰিয়ান নেম হয় তেওঁৰ পৰাই মানে এই টাইটেলটো পালোঁ আৰু তেওঁ তেতিয়া কৈছিলে যে জিচাং নামটো তুমি লগোৱা জিচাঙৰ দ্বাৰা তুমি এটা সময়ত সংগীত জগতত বহুত দূৰলৈ আগবাঢ়ি যাবা তুমি তো সেইখিনি আৰু তেওঁ আজি গুচি গ'ল আজি যোৱা বছৰ তেওঁৰ মৃত্যু ঘটিলে আৰু খবৰ পালোঁ তেনেকৈ গৈছিলোঁ ঘৰলৈ চ' সেইটোৱে চাগে মোৰ বাবে এটা ডাঙৰ এটা হেৰি আছিলে ৰাইজে পাইছে তোমাৰ জিচাং যিটো টাইটেল কেৱল তোমাৰ ছ'চিয়েল মিডিয়াৰ কাৰণে এনে তোমাৰ এতিয়াতো চাব গ'লে গোটেই ছ'চিয়েল মিডিয়াই হওক বা মানুহৰ মুখে মুখে হওক এতিয়া এইটোৱে নাম মোৰ এটাই নাম স্কুল কলেজৰ যিটো চৌধুৰী হয় যিটো নথি পত্ৰ আছে ডকুমেণ্টছ আছে কিবা আছে অৰিজিনেল নাম মোৰ চৌধুৰী হয় কিন্তু খুব কমেই জানে ঘৰৰ ৰিলেটিভ মানুহবোৰে জানে খুব আৰু বাকী জিচাংটোৱে মোৰ সকলোৱে জানে এতিয়া বৰ্তমান অ'কে যিহেতু তুমি একদম কোমলীয়া ডেকা ল'ৰা তো মই অকণমান বেকত যাম হা তোমাৰ ঠিক আছে লুইত জিচাঙে প্ৰেমত পৰিছে নেকি আজিলৈ তেনেকৈ হোৱা নাই আৰু যিহেতু এইটো এটা বয়স থাকে নিৰ্দিষ্ট বয়স থাকে সেইটো কাৰণে 18 বছৰ এটা নিৰ্দিষ্ট বয়স থাকে চবৰে এটা হেৰি থাকে এটা সময়ত আছিলে তেতিয়া আৰু মানে যৌৱন জীৱন বুলি যিটো কয় এইটো সকলোৱে পাৰ কৰি আহিছে আমি ময়ো পাৰ কৰি আহিছোঁ এটা সময় থাকে তেনেকুৱা আছিল মোৰ এটা সময়ত আছিলে কিন্তু তেতিয়াৰ পৰা আৰু কিবা এটা কাৰণত কিবা এটা হৈ গ'ল তেতিয়াৰ পৰা এইবোৰ লোৱা নাই আৰু ভাবিছোঁ এইবোৰ নলওঁ তোমাৰ ফালৰ পৰা হ'ল নে তাইৰ ফালৰ পৰা হ'ল এটা দুটা বুজাবুজিৰ মাজত হৈছে সেইটোৱে অ'কে এতিয়া মই তোমাক যদি কওঁ যে এই যে সংগীত জগতত ভৰি দিছা তুমি আটাইতকৈ কাক বেছি ভাল পোৱা আৰু অসমৰ আৰু মানে বলিউডৰ সংগীত জগতত চাব গ'লে আমাৰ এটাই প্ৰেৰণা জুবিন দা তাৰ উপৰিও আমাৰ যিবোৰ অমৰ শিল্পী আমি এৰি থৈ আহিছোঁ বহুতো আমি হয়তো পোৱাও নাই বহুতক কিন্তু তেওঁলোকৰ যিবোৰ ৰচিত গীত মাত কথা যিবোৰ আছে সেইবোৰ আমি সদায় ধৰি ৰাখিব লাগিব কাৰণ আমাৰ অসমীয়া সংগীত জগতত এনেকুৱা বহুত কণ্ঠশিল্পী আছে বা কণ্ঠশিল্পী আমি পাইছোঁ তেওঁলোকৰ গীতৰ দ্বাৰা আমাৰ অসমীয়া জগতৰ সংগীতখন জড়িত হৈ আছে আৰু মানে মই ভাবোঁ সেইবোৰ কেতিয়াও পাহৰিব নালাগে গীতৰ মাজেৰে হ'লেও তেওঁলোক আমি জীয়াই ৰাখিব লাগিব আমাৰ যেনেকৈ আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ বা আমাৰ ৰাণাদা জয়ন্ত হাজৰিকাদেৱ তেওঁলোকক আমি সদায় সংগীতৰ মাজেৰে জীয়াই ৰাখিব লাগিব আমাৰ কৰ্তব্য আৰু মই নৱপ্ৰজন্মৰ যিটো উঠি অহা যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকক কৈছোঁ তেওঁলোকৰ গীত মাতবোৰ শুনক তেওঁলোকক চাওক তেওঁলোকক চৰ্চা কৰক জুবিন দাটো আমাৰ সদায় আছে তেওঁ আমাৰ প্ৰতিভা তেওঁ আমাৰ অনুসৰণ আৰু অসমীয়া জগতত এইখিনি আৰু বলিউড জগতত চাব গ'লে আচলতে মই যিখিনি ভাবোঁ আমাৰ যিবোৰ পুৰণা কণ্ঠশিল্পী কুমাৰ চানু দা বা হওক উদিত নাৰায়ণ হওক মহম্মদ ৰফি চাহাব হওক
তেওঁলোকৰ কণ্ঠ মানে গীতবোৰ শুনো আৰু তেওঁলোকক অনুসৰণ কৰোঁ চৰ্চা কৰোঁ মই তোমাক এইটো সুধোঁ যে তুমি যিহেতু উদীয়মান কণ্ঠশিল্পী এই ক্ষেত্ৰত এই যিটো গায়ক যিটো ছিংগাৰ তোমালোকৰ যিটো পাৰফৰ্মেঞ্চ কৰিব লাগে বা গান গাই থাকিব লাগে তোমালোকৰ হেঁপাহ ইচ্ছা পেচন এই ক্ষেত্ৰত নিজৰ যিটো জীৱিকাটো মানে চলি যাব নে বেলেগ কিবা ৱে বিচাৰিব লাগিব আচলতে চাব গ'লে যিখিনি মই আগবাঢ়িছোঁ এতিয়া চাব গ'লে সেইখিনি ইনকামৰে মোৰ আচলতে একো নহয় চাফিচিয়েণ্ট নহয় তাৰ বাবে মই মোৰ পাৰ্চনেল কামতো জড়িত হৈ আছোঁ নিৰ্দিষ্ট পাৰ্চনেল কামো কৰোঁ বিহু ছিজনটোৰ বাহিৰে বিহু ছিজন আহিলে অনুষ্ঠান পাওঁ 15-16খন তেনেকৈ অনুষ্ঠান কৰোঁ যোৱা বছৰ মেবি 14-15খন অনুষ্ঠান কৰিছোঁ মই বিহুৰ আৰু এইটো বছৰো ভালেই অনুষ্ঠান আহিছে মোৰ তো গানৰ লগত চাব গ'লে নিৰ্দিষ্ট কাম থাকে কৰিবলগীয়া তেনেকৈ আগবঢ়াই লৈ যাওঁ আৰু পঢ়াটো চাব লাগে মোৰ আৰু ঘৰ আছে মা আছে ভাই আছে দাদা আছে তেনেকৈ গোটেইখিনি চাব লাগে গোটেইখিনি এই ক্ষেত্ৰত কেতিয়াবা পঢ়াৰ যিটো এটা বাৰ্ডেন থাকে গানৰ এটা দিশ মানে দুটা বস্তু কেনেকৈ বেলেঞ্চ কৰি লৈ যোৱা এইটো আচলতে নিজৰ ওপৰত কথা গানটোতো আচলতে এটা চাব গ'লে গানটো কোনো ধৰণৰ কামত ধৰা নাযায় গানটো নিজৰ এটা হেৰি হয় লক্ষ্য হয় মোৰ লক্ষ্য হ'ল মোৰ গান কিবা এটা কৰিব লাগে আজি নহয় কাইলৈ নহয় পিছত হ'লেও কিবা এটা হ'ব স্থান পাম সেইটোৱে বিশ্বাস তাৰ লগত পঢ়াটো জড়িত হৈ আছোঁ পঢ়া আজি 3 বছৰৰ পৰা মই এতিয়া 5th চেম পালোঁ 5th চেম এটা শেষ হ'বই বাৰু মোৰ গোটেইখিনি ডিগ্ৰী কমপ্লিট হ'ব পঢ়া একফালে আৰু গান একফালে কাম একফালে সময় মিলাই কৰা যায় আৰু গোটেইখিনি নিজে মিলাই লওঁ আৰু এইখিনি এতিয়া যিহেতু মানে কণ্ঠশিল্পী ক'লে মানুহে সদায় গানৰ ওপৰত বেছিকৈ গুৰুত্ব দিব কথা বতৰা কমকৈ হ'ব গতিকে আৰু এটা গীত যদি তুমি অকণমান গুণগুণাই দিয়া যোৱা এবছৰ আগত এটা গীত কৈছিলোঁ ৰাণাদাৰ সময় গতিশীল বুলি আৰু গীতটো আচলতে বহুত মানুহে মোক আঁকোৱালি লৈছে সমাদৰ লাভ কৰিছোঁ মোৰ গীতটোত বহু মানুহে ৰাইজে মোক সেই গীতটোৰ পৰাই বহুত চিনি পাইছে আৰু গীতটো অলপ মানে সংগীত অলপ বেলেগকৈ কৈছিলোঁ তো সেই গীতটি এফাই গাই দিছোঁ ৰাণাদাৰ সময় গতিশীল নতুন সিও হয় যে অতীত পুৰণি নতুন সিও আহে যে তাকে গছকি সময় গতিশীল ধন্যবাদ থেংক ইউ তোমাৰ কণ্ঠ সঁচাকৈ বহুত ধুনীয়া এতিয়া কথা হ'ল যে এই যে তুমি মানে গীতৰ যিটো চৰ্চা কৰি আছা ন মানে টাইমটো কোনটো সময়ত কেনেকৈ মিলোৱা টাইম আচলতে এতিয়া যিহেতু লাষ্ট 2 দিনত মোৰ পঞ্চম ষান্মাসিকৰ ফাইনেল পৰীক্ষা অন্ত কৰিলোঁ তাৰ মাজত কিছুমান আজৰি সময় পাওঁ মই ৰাতিপুৱা দিনত এনেকৈ সময় মিলাই আৰু যিহেতু ঘৰত এতিয়া বৰ্তমান একো কাম নাই ঘৰতে থাকোঁ গোটেই দিন যেতিয়া মন যায় তেতিয়া আৰু সংগীতটো মানে চাব পাৰি আৰু চৰ্চা কৰোঁ আৰু অ'কে তো মই তোমাক সদৌ শেষত মই সুধিম যিহেতু মই বহুত বেছি দীঘলীয়া নকৰোঁ মোৰ প্ৰগ্ৰেমটো গতিকে মই সদৌ শেষত শিকিম যে তোমাৰ ফিউচাৰ প্লেনিং কেনেকুৱা আৰু গীত মানে খালি ছিংগিঙতে থাকিবা নে বেলেগ কিবা ৱে ল'বা এতিয়া ভৱিষ্যতৰ কাৰণে চালে গান আছে বহুতো ভাল গান ৰাখি থৈ দিছোঁ এতিয়ালৈ কোনো ধৰণৰ হেৰি কৰা নাই যিহেতু সন্মুখত আৰু মই ভাবিছোঁ মোৰ সম্পূৰ্ণ ডিগ্ৰীটো কমপ্লিট কৰি মই ভালকৈ মানে মোৰ গানৰ লাগিম আৰু আগন্তক মোৰ অনুষ্ঠান আছে ভালেকেইখন অনুষ্ঠান আছে বিহুৰ বাবে আছে আৰু মাঘ বিহুৰ অনুষ্ঠান কিছুমান আছে আগন্তক ভাল গান আছে কৰা এতিয়ালৈ হাত দিয়া নাই চাগে এক্সাম শেষ হোৱাৰ পিছত মানে পৰীক্ষা শেষ হোৱাৰ পিছত লাগিম আৰু ভালকৈ সংগীত জগতত তো যিহেতু তুমি ইমান ধুনীয়া গীত গোৱা ইমান ধুনীয়াকৈ আৰু মিনিং থকা মানে বহুত ধুনীয়া গীতবিলাক চিলেক্ট কৰি লৈছা তাৰ কাৰণে ধন্যবাদ আৰু আমাৰ সকলো গায়ক বা সকলো সনামধন্য কণ্ঠশিল্পীবিলাকক যে তুমি মনত ৰাখিছা বা সিহঁতৰ গানবিলাক যে তুমি ধৰি ৰাখিছা তাৰ কাৰণে অশেষ ধন্যবাদ তোমাক আৰু মোৰ ষ্টুডিঅ'ত অহাৰ কাৰণে এক্সট্ৰাকৈ তোমাক ধন্যবাদ দিছোঁ আৰু আপুনিও যদি মোৰ ইউটিউবত চাই আছে নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ এটা লাইক এটা কমেণ্টে মোক পৰৱৰ্তী ভিডিঅ' বনাত উৎসাহিত কৰে ধন্যবাদ